ভিতৰৰ পৰা ওলাই আহিছে মাধুৰী খুৰী যদি হত্যাকাৰী ভিতৰতে সোমাই আছিলে খুৰীহঁতৰ পিছফালেৰে ওলালেই বাইলেন 3 পায় বাইলেন 3 বাইলেন 3 গ্ৰছাৰী দোকানখন নাই জানো আছে ওকে ৰাইট সমীৰণ ছাৰ তুমি বাইলেন নম্বৰ 3 যোৱা য'ত মাৰ্ডাৰ হৈছিলে তাৰ পিছফালে শুনা সমীৰণ ছাৰ সেইটো বাইলেনত ডাঙৰ গ্ৰছাৰী দোকানখন আছে এণ্ড আই এম চিয়'ৰ CCTV থাকিব লাগে তাতে তুমি CCTV ফুটেজ কালেক্ট কৰা হ'ব ছাৰ হ'ব নহয় এতিয়াই যোৱা অ'কে ছাৰ আপুনি ভালে ভাবিছে পিছফালে ওলালে সি দোকানখনৰ সন্মুখেৰে যাব লাগিব CCTVত ওলাই যাব যদি নোলায় তেন্তে আপোনাক বছৰটো টান হ'ব ছাৰ এখেতৰ বান্ধৱী এগৰাকী আহিছে নূৰ কথাটো ইমান চিধা নহয় যেন লাগিছে দাদা মানে নবক মনজিতে মৰা নাই পাগল হৈছা নেকি তুমি হা শিৱদাই নিজে দেখিছে মনজিতে চুৰি মাৰা চুই মাৰি থকা দেখিছে নে হাতত চুইখন লৈ থকা দেখিছে চুৰি মাৰি থকা হাতত লৈ থকা একেই কথা কেনেকৈ একেই হ'ব মই যেনিবা ৰান্দা মাৰি ৰান্দাটোত থওঁতে আপুনি আহি দেখিলেই মই কি ৰান্দা মাৰি থকা হ'ল নেকি মুঠতে কথাটো কিবা পাক আছে দাদা তাৰমানে মনজিতৰ হাতত চুৰিখন আকাশৰ পৰা সৰি পৰিল আকাশৰ পৰা হৈ পৰিল বুলি কোৱা নাই কিন্তু মনজিতে চাগে নবৌক বচাবলৈহে চুৰিখন হাতত লৈছিল CID প্ৰদ্যুমন মই কিন্তু ধেমালি কৰা নাই ময়ো মৰা ঘৰীয়া ঘৰত ধেমালি কৰি থকা নাই দাদাৰ অৱস্থাটো দেখিছা কালিৰ পৰা একোৱে খোৱা নাই নিজৰ ঘৈণীয়েকৰ মাৰ্ডাৰ নিজ চকুৰে দেখিছে তাৰ পিছতো তুমি দাদাক জলপান খুৱাই শুৱাই দিছোঁ শুইছেনে ভৰিত নহৰু তেল মালিচ কৰি দিছোঁ শুইছে এইটোকো ভৰিত নহৰু তেল মালিচ কৰি দিয়া পক গৈ মানে মাধুৰী নবক বোলে মনজিতে মাৰা নাই চুৰিখন উলিয়াইছিল বোলে বচাবলৈহে মোৰ তেনেকুৱাই লাগে দাদা উকিল কোন মনজিতৰ আব্বাই ঠিক কৰি দিছে তাৰ পৰাই ভাল উকিল বোলে আব্বাহঁতে গম পালে কিয় ক'লা এইবোৰ লুকুৱাই থোৱা কথা নহয় মন তোমাৰ জীৱনৰ কথা আছে আমিহঁতে কষ্ট পাব এতিয়া মই জানো কষ্ট পোৱা নাই উকিল ধৰি ভালে কৰিলে আৰু মই ভবামতে যদি CCTV ফুটেজখিনি পাওঁ তেন্তে চিন্তা কৰিব লগা একো নাই মন তুমি চিয়ৰ নে মাৰ্ডাৰাৰ যে সেইফালেৰে পলাইছিল মই মাধুৰী খুৰীক দেখিছিলোঁ তেওঁ ভিতৰৰ পৰা ওলাই আহিছিল সেইকাৰণে অনুমান কৰিলোঁ সি পিছফালেৰে গৈছে কাৰণ আগফালেৰেতো মই সোমাই আহিছোঁ অ'কে আৰু ভবামতে ইহঁতে চাগে 3 নম্বৰ বাইলেন দি গৈছে ভগৱানৰ প্ৰাৰ্থনা কৰক যাতে দোকানখনৰ CCTV ফুটেজত গোটেইখিনি থাকে অন্ধ হৈছে তহঁত চকুৰ সন্মুখত সকলো জলজল পটপটকে ওলাই থকাৰ পিছতো মোৰো বেয়া লাগিছে জানমণি জেললৈ যাবলগীয়া হোৱাত মোৰো বেয়া লাগিছে তাই সেই কাম কৰা নাই বুলি যদি কওঁ মই মানি ললোহেঁতেন কাৰণ মোৰো মনে গুণাইছে যে তাই লোকৰ দুখ নিজৰ গাত জাপি লৈছে কিন্তু তাইতো নাই কৰা বুলিও ক'ব পাৰিলেহেঁতেন তাইতো এবাৰো নকলে কিয় নকলে কাৰণ তাইও বিচাৰে তাইৰ দুখ প্ৰমাণিত হওক কিন্তু তাতেই মনজিতে মাধুৰী নবক সকলোৰে সন্মুখত মাৰি পেলাম বুলি ভাবুকি দিছিল প্ৰমাণ আছে সকলো কিন্তু সেই কথাটোৰে যদি কোনোবাই সুবিধা লৈছে মানে অতি সহজ সত্যেন্দা এই যে মনজিতে সকলোৰে আগত মাধুৰী নবক মাৰি পেলাম বুলি ক'লে তাৰে যদি কোনোবাই সুবিধা লৈছে কোনে এই ধৰক শিৱানন্দই শিৱানন্দই তুমি চিন্তা নকৰিবা সিহঁত CCTVত ধৰাত পৰিবই হ'ব
তুমি কিন্তু আম্মাহঁত আহিব খুজিলে আহিব নিদিবা মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ এইটো অৱস্থা চাই সিহঁতে কান্দিলে মই সহ্য কৰিব নোৱাৰিম হ'ব মই ক'ম তুমি কিবা এটা খাই ল'বা ভোক লাগিলেহে খাম প্লিজ খাবা হ'ব তুমি যোৱা ছাৰ কিবা খবৰ থাকিলে জনাব ঠিক আছে ফুটেজখিনি পালেতো জনামেই আহিছোঁ ছাৰ অঁ সমীৰণ দোকানখনত CCTV আছে আছে ছাৰ শিৱানন্দই সদায় মাধুৰীক কৈ আছিল তাৰ হৈ পাৰ্টিত ভালকৈ কথা ক'বলৈ দাদা সেইবোৰ আগৰ কথা ইয়াতে এইখিনি জেগাতে মোৰ কপালত পিষ্টল লগাই মাধুৰীক কথাবোৰ সলনি কৰিবলৈ কৈছিল পুৰণা কথাবোৰ বাদ দিয়কচোন পুৰণা বেছি দিন হোৱা নাই নহয় দাদা শিৱদাই তাৰ পিছত মোক লগ কৰি সকলো শান্তিৰে সমাধান কৰিম বুলি কৈছিল আপোনাৰ ওচৰলৈকে দেখোন কথা পাতিবলৈ পঠাইছিল মই কথাও পাতিছিলোঁ আৰু দাদা একেলগে এৰিয়াটো ডেভেলপমেণ্ট কৰাৰ কথাও কৈছিল পাহৰিছে আপুনি পাহৰিছে নেকি অঁ কালি দিনটো জানমণি কেছটোৰ সময়ত শিৱদাই মাধুৰী নবৰ লগত লগ লাগি একেলগে কাম কৰিম বুলি কৈছিল মই প্ৰমাণ আছোঁ কথাবোৰ হঠাতে এনেকুৱা কিয় কৰিলে বৌ হত্যাকাৰীৰ ফুটেজ ডিলিট কৰিছে ছাৰ এতিয়া আপুনি বুজি পাইছে নহয় মই হত্যা কৰা নাই নহ'লে কালিৰ ফুটেজখিনি নোহোৱা হ'ব কিয় ঐ অভাৰ স্মাৰ্ট নেদেখুৱাবি কালি নহয় পৰহিৰ ফুটেজো নোহোৱা হৈছে কিয় কিয় মানে ছাৰ তাহাঁতি নিজেও বুজি পোৱা নাই পৰহিৰ পৰা কালি ৰাতিলৈকে কোনো ফুটেজ নাই মেচিনত সেইটো কাৰণে দিব পৰা নাই ফুটেজ হত্যাকাৰীৰ ফুটেজ ডিলিট কৰিছে ছাৰ এতিয়া আপুনি বুজি পাইছে নহয় মই হত্যা কৰা নাই নহ'লে কালিৰ ফুটেজখিনি নোহোৱা হ'ব কিয় ঐ অভাৰ স্মাৰ্ট নেদেখুৱাবি কালি নহয় পৰহিৰ ফুটেজো নোহোৱা হৈছে অভাৰ স্মাৰ্ট আচলতে হত্যাকাৰী নিজে দেখুৱাইছে ডিম্বেদা কিন্তু এটা কথা বুজি পোৱা নাই থানাৰ পৰা CCTV ফুটেজ চেক কৰিব যাম বুলি হত্যাকাৰী কেনে গম পালে এটা কথা কওঁ বেয়া নাপাব ছাৰ ফুটেজ বেলেগ কাৰণতো নোহোৱা হ'ব পাৰে কম্পিউটাৰৰ কথা ফুটেজ পোৱা হ'লে ই নিৰ্দোষী বুলি প্ৰমাণ নহ'বও পাৰিলেহেঁতেন গতিকে ই হত্যাকাৰী নহয় বুলি ভবাটো আৱেগ হ'ব আইন নহ'ব সেই মানুহটোৰ কাৰণে তই সুস্থ হৈ উঠিছ হস্পিটেলৰ বিল তেওঁৱে কম কৰি দিছিল পাহৰিলি নাই পাহৰা সাপ হৈ খুটা মানুহ আৰু বেজ হৈ যাইলে কেনেকৈ পাহৰিম তাক অকৃতজ্ঞ তহঁত মই অকৃতজ্ঞ মোৰ ওপৰত কিমান অত্যাচাৰ চলালে আপুনি জানে তাৰ পিতেকে মোক বাইকেৰে খুন্দিয়ালে মঞ্জিতৰ হৈ থানালৈ যেতিয়া মই হাঁকি দিবলৈ গৈছিলোঁ মোক মানুহ লগাই উঠাই নিছিলে আৰু উঠাই নি মোক মাৰি পেলাব খুজিছিলে কি মঞ্জিত আৰু জানমণি সময়ত নোপোৱাগৈ হ'লে মই আজি জীয়াই নাথাকিলোহেঁতেন ঐ সাজি সাজি কথা নকবি দেই শিৱদাই যদি তোক তেনেকুৱা কৰিছিল তই আগতে নকলি কিয় মই সঁচা কথা ক'লে এই গোটাই নি বেয়া কাম কৰি মাৰি পেলাম বুলি ধমকি দিছিল কি কৰিম মই সেইকাৰণে মই কথাটো লুকুৱাই ৰাখিছিলোঁ মোৰ কাৰণে যদি কিবা এটা হয় ব'ল মোৰ কথাবোৰ আপোনাক ক'লোঁ কিমান সত্য কিমান ভুল এইবোৰ মই নাজানো কিন্তু মোৰ কথাবোৰ আপোনাক ক'লোঁ ব'ল দাদা ই কথাবোৰ সাজি সাজি কৈছে আপুনি জানেই দেখোন তাৰ কথাবোৰ তুমি যোৱা মই অলপ সময় অকলে থাকিব বিচাৰিছোঁ যাওঁতে দৰ্জাখন জপাই থৈ যাবা
ছাৰ চাহ সমীৰণ ছাৰ CCTV ফুটেজ ৰিকভাৰ কৰিব পৰা যাবতো? পাৰি ছাৰ, কিন্তু মাথো সময় লাগিব। যিমান ফুটেজ আজিলৈকে শ্বুট হৈছে ৰিকভাৰী লৈ লৈ কিমানমান টাইম লাগিব? ছাৰ 3-4 ঘণ্টা। তুমি আজি দিনটো ছুটি লোৱা, তুমি দোকানৰ CCTV ফুটেজ ৰিকভাৰ কৰা। কিন্তু ছাৰ মনজিতৰ কোৰ্টলৈ নিয়াটো? মই নিম, তুমি যোৱা। অ'কে ছাৰ। চিয়'ৰ তুমি পাৰিবাতো? ডেফিনেটলি ছাৰ। ডেটছ গ্ৰেট, যোৱা। অ'কে। মাথা তেৰা কোৱা কথাৰ কাৰণে লগৰ আৰ্মীক হেতা মাৰি মোৰ ফালে আৰ্মীৰ পৰা ওলাই অহা মানুহ। তই লিমিট ক্ৰছ কৰি গৈছ। এই লিমিট তই ক্ৰছ কৰিছ। হয় দাদা, ভাল দাদা বুলি কৈ থকাৰ কাৰণে মূৰৰ ওপৰত উঠিছ। লোকৰ ভৰি চেলেকি চেলেকি দুটামান টকা ঘটি নিজকে CM বুলি ভাবিছ। দৌৰাই দৌৰাই কোবাম তোক। কথাটো বৰ বেয়া হ'ল নেকি দাদা? মিস্ত্ৰীটো বেলেগকো তেনেকৈ কৈ ফুৰিব পাৰে। তুমি মানা কৰিব লাগিছিল। মোৰ কথা সি ক'ত শুনিব? তোমাৰ কথা কোনে শুনেহে? কোনে শুনে? কোনেও নুশুনে। এই ঘৰখনতে তোমাৰ নিজৰ গুৰুত্ব নাই, এই বেলেগে তোমাৰ কথা কি শুনিবহে? দাদা আপুনি মোক বৰ বেয়াকৈ ক'লে। কিয়? সন্মানত লাগিছে, ইগ' হাৰ্ট হৈছে। তোমাৰ দৰে মানুহৰ সন্মান আৰু ইগ'ক মই মোৰ জোতাত লাগি থকা ধূলি বুলিও নাভাবোঁ। কিন্তু তোমাৰ আৰু মানিকৰ সন্মুখতে মিস্ত্ৰীয়ে ইমানবোৰ কথা ক'লে তুমি মনে মনে থাকিলা যে? মইতো কৈছিলোঁ, কিন্তু কি কিন্তু? হোপলেছ? চোৱা, মোৰ লগত কোনো কিন্তু পৰন্তুৰ কাম নাই। মোৰ লগত থাকিলে কামত চাৰ্ট হ'ব লাগিব। আপুনি কি মোক এদিন খানা খুৱাই কিনি ৰাখিছোঁ বুলি ভাবিছে নেকি? কি কৈছা তুমি? তই মোক কিনি ৰাখিছ বুলি ভাবিছ নেকি? ঐ সত্যেন, নিচিঞৰিবি। এক্স আৰ্মি সত্যেন। মাথা তেৰা কোৱা কথাৰ কাৰণে লগৰ আৰ্মীক হেতা মাৰি মোৰ ফালে আৰ্মীৰ পৰা ওলাই অহা মানুহ। তই লিমিট ক্ৰছ কৰি গৈছ। এই লিমিট তই ক্ৰছ কৰিছ। হয় দাদা, ভাল দাদা বুলি কৈ থকাৰ কাৰণে মূৰৰ ওপৰত উঠিছ। লোকৰ ভৰি চেলেকি চেলেকি দুটামান টকা ঘটি নিজকে CM বুলি ভাবিছ। দৌৰাই দৌৰাই কোবাম তোক। বহুত বেছি কথা ক'লি তই। একেলগে 20 কিলো ভাতৰ গামলা ডাঙা মানুহ মই। তই কোন বে? বহুত বেয়াকৈ প্ৰস্তাৱি তই, বহুত বেয়াকৈ প্ৰস্তাৱি সত্যেন। এই ৰ আহিছো, ৰ। পস্তুৱাই দেখুৱাচোন। বিয়া পতা নাই, মৰিলে মায়ে 2 দিনমান কান্দিব, তাৰ পিছত সত্যেন স্বৰ্গীয় বুলি ক'ব। পস্তাবি তই। কুদুৰ বাহত হাত দিলি তই, তই কুদুৰ বাহত হাত দিলি। অ' ছাৰ, উঠক উঠক, আপোনাৰ আচল জেগালৈ যাবলৈ হৈ গ'ল। ডিম্বিদা, ডিম্বিদা। ছাৰ। কি এইবোৰ? কোনবোৰ ছাৰ? তেখেতক কোৰ্টলৈ লৈ যোৱাৰ আগত ঠাট্টা কৰিবলৈ ল'লে যে। নিজৰ লগত হ'লে বুজি পালে হয়। আৰু এটা কথা মনত ৰাখিব, মানুহে বেজি খোচাতকৈ কথাত বেছি কষ্ট পায়, বুজিছেনে? আপুনি ঠাণ্ডা থাকিব। কিন্তু ছাৰ, OC হ'বলৈ এতিয়াও বহুত প্ৰচেছ বাকী আছে। সদ্যহতে মোৰ অৰ্ডাৰ ফ'ল' কৰক আপুনি। যাওক, মনজিতক লৈ আহক। আপুনি গাড়ী ৰেডি হ'বলৈ কওক। যাওক। এনিৱেজ মনজিত, CCTV ফুটেজ মই ৰিকভাৰৰ কাৰণে দিছোঁ। সময় লাগিব, আৰু কোৰ্টত মই আপোনাক ৰিমাণ্ডত বিচাৰি এপ্লাই কৰিছোঁ। তাত মই আপোনাক বেয়াকৈ ক'ম, বেলেগ বেলেগ কেছত আপোনাক মই ইনভলভ দেখুৱাম, আপোনাক থানাতে ৰাখিবলৈ। চ' প্লিজ বেয়া নাপাব। থেংক ইউ ছাৰ, আপুনি বহুত কৰিলে মোৰ বাবে। মোৰ জেল হ'লেও কথা নাই, আব্বাহঁতে আহি মোক উলিয়াবহি। কিন্তু জানমণি আপোনাৰ বাহিৰে আৰু কোনো নাই বুলি ক'লেও ভুল নহ'ব। দেউতাকতো জানেই, পাৰিলে তাইক জামিনত হ'লেও উলিয়াই আনিব। জানমণি সকলো স্বীকাৰ কৰিয়েতো কেছটো আৰু জটিল কৰি পেলালে। তেওঁ লোকৰ দোষ নিজৰ গাত লৈছে। মোতকৈ
আপুনি তাইক বেছি ভালকৈ জানে। তাই এনেকুৱা কাম কৰিব পাৰেনে? নিজক সোধকচোন। নোৱাৰে। আৰু নোৱাৰে বুলি মনটো বাৰে বাৰে কোৱা স্বত্বেও তেওঁৰ স্বীকাৰোক্তিৰ বাবে মই একো কৰিব নোৱাৰা হ'লোঁ। আপুনি বুজিব নোৱাৰিব মই এতিয়া কি চিটুৱেশ্যনত আছোঁ। আপুনি জানমণিক ভাল পায়? প্ৰমাণ লাগে মোক। প্ৰমাণ লাগে। কি প্ৰমাণ দাদা? শিৱানন্দই যে মোৰ শ্ৰীমতীক মাৰ্ডাৰ কৰিছে, মই মোৰ মানুহজনীৰ শপত খাই কৈছো, মই আইনলৈ বাট নেচাওঁ, ঘৰতে গৈ চেওকে কাটি থৈ আহিম।